গোৱালপাৰাৰ লক্ষীপুৰত উপস্থিত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনৰ নলবাৰী প্ৰস্তাৱিত বনাঞ্চল পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনকালত ৰাজহ বিভাগ আৰু বন বিভাগৰ পৰা বনাঞ্চলৰ বেদখল সংক্ৰান্তীয় নথিপত্ৰসমূহ নিৰীক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। নলবাৰীৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মুঠ 16 হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত। ভূমি বেদখলমুক্ত কৰিবৰ বাবে বিভাগৰ লগত বিশেষ আলোচনা মৰ্মে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই ক্ষেত্ৰত খিলঞ্জীয়া লোকসকল চিন্তিত হ'ব নালাগে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্ট কৰি দিয়ে। এই অঞ্চললৈকে আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ খবৰ আমাৰ ওচৰত আছিল যে বহুখিনি সংৰক্ষিত বনাঞ্চল এনক্ৰ'চ হোৱা বুলি, আৰু চৰজমিনভাৱে ইয়ালৈ আহি চাই লৈছোঁ। চাই যিটো দেখিছোঁ, সঁচাকৈ কিছু বনাঞ্চল বহু অচিনাক্ত লোকে দখল কৰিছে, আৰু এই গোটেইখিনি আমি কেনেকৈ সংৰক্ষণ কৰিব পৰা যায় এই কথা সম্পৰ্কে আলোচনা কৰিছোঁ। নিশ্চয়কৈ আমাৰো কিছু খিলঞ্জীয়া মানুহ বনাঞ্চলৰ আশে পাশে আছে, কিন্তু এটা কথা স্পষ্ট যে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো এইটো অধিকাৰ, গতিকে কোনো খিলঞ্জীয়া মানুহে এইটো চিন্তা কৰিব নালাগে যে তাক লৈ কিবা চিন্তা কৰিব লাগে। কিন্তু কোনো আগ্ৰাসনকাৰী বাহিৰৰ পৰা অহা মানুহে ইয়াত বনাঞ্চল ধ্বংস কৰিব এইটো হ'বলৈ দিয়া নহ'ব। আৰু দ্বিতীয় কথা, আপুনি দেখিছে যে এতিয়া গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে এটা বেলেগ ধৰণৰ ৰূপ পাইছে। যদি বনাঞ্চলখিনি ৰক্ষা কৰিব নোৱাৰোঁ, ই আৰু বাঢ়ি গৈ থাকিব। গতিকে বনাঞ্চল ৰক্ষা কৰিব লাগিব, বনাঞ্চল বৃদ্ধি কৰিব লাগিব, গছ গছনি লগাব লাগিব, তেতিয়াই আমি হাতী মানুহৰ সংঘাত ৰখাব পাৰিম। এতিয়া সেইকাৰণে আজি বন বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু আমাৰ দুয়োগৰাকী বিধায়ক আহিছে। আমি সকলোৱে জেগাবিলাকলৈ গৈ চাইছোঁ, তাত থকা স্থানীয় লোকৰ লগত আমি কথা পাতিছোঁ, আৰু খুব সোনকালে এইটো সঠিক সিদ্ধান্ত এটালৈ আমি কামত আহিম।